নমস্কাৰ সকলোকে স্বাগতম জনাইছো লাৰ্নিং কিউব চেনেলটোলৈ আৰু আজিৰ ভিডিঅটো আমি বিশেষভাৱে প্ৰস্তুত কৰি উলিয়াইছো যিসকলে বিএডত এডমিশন লোৱাৰ কথা চিন্তা চৰ্চা চলাই আছে বা যিসকলে বিএড বৰ্তমান পঢ়ি আছে বেসিক্যালি নিউ কামাৰ্স বুলি যিখিনি কোৱা হৈছে বিএডৰ দুনিয়াখনত তেওঁলোকৰ কাৰণে প্ৰস্তুত কৰি উলিয়াইছো যে 2024ত বিএড কৰিলে আপোনালোকৰ লাভ হ'বনে নাই আগন্তুক দিনত কি স্কোপ থাকিব পাৰে সেই বিষয়ে আমি কিছু ডিসকাশন চলাম আহক আমি ভিডিঅটো আৰম্ভ কৰিছো প্ৰথমতে আমি চাই লৈছো যে বিএড কোৰ্সটোত আমি থুলমুলকৈ কি বিষয় শিকো আমি এডুকেশনাল সাইকোলজি বা চাইল্ড সাইকোলজিৰ বিষয়ে শিকো আমি শিকো এটাৰ মনত কি ধৰণৰ কথা চলে কি ধৰণে তেওঁলোকক মোটিভেট কৰিব পাৰি কি ধৰণে শিকালে তেওঁলোকে বেছি ভালকৈ বুজি পায় সেই এটাইবোৰ বস্তু আমি এডুকেশনাল সাইকোলজি বা চাইল্ড সাইকোলজিত পঢ়ো ইয়াত বিভিন্ন থিওৰি কিছুমান আছে ইন্টাৰেষ্টিং থিওৰি পঢ়ি ভাল পাব আপোনালোকে যদিহে নতুনকৈ এডমিশন লোৱাৰ কথা চিন্তা চৰ্চা কৰিছে পেডাগজিৰ বিষয়ে পঢ়ো পেডাগজি হৈছে দা আৰ্ট এণ্ড সায়েন্স অফ টিচিং তাৰ মানে আপুনি যেতিয়া পঢ়াব সেই পঢ়োৱাটো এটা কলা হয় ইট ইজ এন আৰ্ট লগতে এটা এটা সায়েন্স হয় তাত কিছুমান লজিক কিছুমান সোমাই থাকে যে কেনেদৰে পঢ়ালে শিশু এজনে বা ছাত্ৰজনে বা ছাত্ৰীজনে ভালকৈ বুজি পাব সেই আৰ্ট এণ্ড সায়েন্স অফ টিচিং টু হাউ টু টিচ এই আটাইবোৰ বিষয় আমি পেডাগজিত পঢ়িবলৈ পাওঁ বিএডৰ সিলেবাছত থাকে লগতে কাৰিকুলাম এখন বেসিক্যালি সিম্পল ভাষাত সিলেবাসতকৈ এখন কাৰিকুলামটো ব্ৰড হয় যেনে স্কুল এখনত বিভিন্ন আমাৰ বোৰ্ড আছে প্ৰতিখন বোৰ্ডৰ বেলেগ বেলেগ কাৰিকুলাম থাকে বেলেগ বেলেগ সিলেবাস থাকে তেওঁলোকে সিলেবাসত কিতাপসমূহ পঢ়াৰ উপৰিও যিখিনি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ কৰে সেইসমূহ আটাইবোৰ কাৰিকুলামত অন্তৰ্গত থাকে এই কাৰিকুলাম এটা কেনেধৰণে ডিজাইন কৰা হয় কেনেধৰণে ডিজাইন কৰিলে বেছি ফলপ্ৰসূ হ'ব সেই বিষয়ে আমি বিএডত পঢ়িবলৈ পাওঁ তাৰোপৰি ক্লাছৰুম মেনেজমেন্ট আৰু লগতে আটাইতকৈ আজিৰ দিনত যেহেতু ভিডিঅটো বিশেষকৈ আমি বনাই আছো বা বিশেষকৈ প্ৰস্তুত কৰি আছো 2024ত বিএডৰ ট্ৰেন্ড কেনেকুৱা হেতুৰ ওপৰত গতিকে বিএডত আমি লগত আইসিটি ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি আৰু এডুকেশনাল টেকনলজিৰ বিষয়েও শিকিবলৈ পাৰো এটো এটা সাবজেক্ট আছে আপোনালোকৰ বিএডত থাকিব লগতে অ্যাসেসমেন্ট এণ্ড ইভালুৱেচন টেষ্ট কেনেধৰণে ললে বেছি ফলপ্ৰসূ হ'ব এই আটাইবোৰ বস্তু বিএডত আমি পঢ়িবলৈ পাওঁ লগতে ইয়াক প্ৰ্যাকটিক্যালি এপ্লাইও কৰা হয় যাৰ ফলত আপুনি এজ এ টিচাৰ এজন ভাল টিচাৰ হিচাপে আপোনাক গঢ় দিয়া সহায়ক হয় কোৰ্সটো লগতে ইয়াৰ কেৰিয়াৰ প্ৰস্পেক্টছৰ বিষয়ে আমি আলোচনা কৰিম প্ৰথম কথা সকলোৱে জানে বিএড কৰি ললে গভৰ্ণমেণ্ট চাকৰি পোৱা এটা সহজ হৈ পৰে কাৰণ এটা বস্তু মন কৰক আপুনি যে ধৰি লওক অসম ৰাজ্যখনৰ কথা কৈছো অসম ৰাজ্যখনত অফিস কিমানটা আছে চাব লগতে স্কুল কিমানখন আছে চাব মন কৰক সদায় যে স্কুল প্ৰত্যেকখন গাৱে গাৱে সৰকাৰি স্কুল আপোনালোকে দেখিবলৈ পাৰিব কিন্তু সেই হিচাপে হিমান অফিস কেতিয়াও নাথাকে অফিস সাধাৰণতে ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ খিনিত থাকিব বা মহকুমা খিনিত অফিস থাকিব কিন্তু স্কুল প্ৰত্যেকখন যিমান ভিতৰুৱা গাঁও হলেও প্ৰত্যেকখন গাঁওতে আপুনি সৰকাৰি স্কুল পাব সেই কাৰণে সৰকাৰি চাকৰিৰ ক্ষেত্ৰত যিমান সৰকাৰি শিক্ষক নিযুক্তি উলাই হিমানখিনি আপোনাৰ হেই নুলাই অফিসৰ এমপ্লয়িৰ কাৰণে হিমানখিনি ভ্যাকেন্সি নুলাই সেই কাৰণে বিএড কৰাৰ লগে লগে আপোনাৰ সৰকাৰি চাকৰি এটা পোৱাৰ ক্ষেত্ৰত বহুতখিনি ইজি হৈ যায় এতিয়া পোনপ্ৰথমে আমি আমাৰ সহজভাৱে আমি ষ্টেট গভৰ্ণমেণ্টৰ স্কুলসমূহক টাৰ্গেট কৰি থকা হৈছিল অসমত কিন্তু এতিয়া বিএডত খুব সুকা লৰা ছোৱালীখিনি আহিবলৈ লৈছে আৰু মই আশাবাদী যে বা এই ট্ৰেন্ড এটা আহিব যে অসমৰ লৰা ছোৱালীয়ে কেন্দ্ৰীয় বিদ্যালয় বা বেলেগ যিখিনি সেন্ট্ৰেল গভৰ্ণমেণ্ট স্কুল আছে য'ত স্যালাৰি খুবেই ভাল সেই স্কুলসমূহৰ নিযুক্তি পৰীক্ষাৰ কাৰণে অসমৰ লৰা ছোৱালীয়ে প্ৰস্তুতি চলাব বুলি আৰু ধুনীয়াকৈ ক্ৰেক কৰি আহিব বুলি মই আশাবাদী কাৰণ বৰ্তমান বিএডত খুব ভাল লৰা ছোৱালীখিনি আহি আছে আৰু তেওঁলোকে যদি পঢ়ে ডেফিনেটলি কেন্দ্ৰীয় বিদ্যালয়ৰ এক্সামসমূহ ক্লিয়াৰ কৰিব পাৰিব আৰু ৰিপিট কৰিছো যে এই কেন্দ্ৰীয় বিদ্যালয়ৰ যিখিনি টিচিং জব ইয়াৰ স্যালাৰি যথেষ্ট ভাল লগতে আপুনি বিএড কৰিলে প্ৰাইভেট স্কুলত খুব সহজে চাকৰি পাব পাৰিব আজিকালি বহুত ভাল প্ৰাইভেট স্কুলো আছে য'ত ভাল স্যালাৰি দিয়া হয় লগতে আপুনি কিছু এডুকেশনৰ লগত বেলেগ ধৰণে জড়িত হৈও আপুনি আৰ্ন কৰিব পাৰে তাৰোপৰি আমি চাওঁ যে যদি আপুনি বিএডৰ পিছত এমএড কৰিব পাৰে এমএড কৰাৰ লগে লগে আপুনি কি হ'ব পাৰিব এজন লেকচাৰাৰ হ'ব পাৰিব কলেজত নিযুক্ত হ'ব পাৰিব কেনে ধৰণে চাওক এটা কথা মন কৰক আপোনালোকে নিশ্চয় শুনিছে যে আহিব লগা দিনত যেটো আমাৰ বিএ বা বিএসসি গ্ৰেজুৱেচনৰ কোৰ্স থাকিব তাৰ লগত বিএড টু ইন্টিগ্ৰেট কৰি 4 বছৰীয়া বিএড কোৰ্স এটা
লঞ্চ কৰা হ'ব আৰু ইতিমধ্যে অসমৰ কেইবাখনো কলেজত সেই কোৰ্সটো আৰম্ভ হৈছে লাহে লাহে সেই কলেজৰ সংখ্যা বাঢ়িব অসমত প্ৰতিখন জিলাতে তেনেকুৱা কলেজ থাকিব য'ত BA বা BSc ৰ লগত আপুনি ইন্টিগ্ৰেটেড BEd পঢ়িবলৈ সুবিধা পাব সেই কলেজসমূহত যথেষ্ট ভেকেন্সি ওলাব ইন্টিগ্ৰেটেড BEd ৰ লেকচাৰাৰৰ ভেকেন্সি বহুতখিনি ওলাব আপুনি যদি MAd কৰে BEd ৰ পিছত সেই পোষ্টসমূহৰ কাৰণেও আপুনি এলিজিবল হ'ব আপুনি এপ্লাই কৰিব পাৰিব আৰু সেই হিচাপে MAd কৰা মানুহ কম থাকিব গতিকে কম্পিটিশন ইজি হ'ব আৰু আপুনি সহজে লেকচাৰাৰৰ চাকৰি এটাও ল'ব পাৰিব এইখিনি যিখিনি ডিসকাস কৰিলো হেয়া হৈছে কনভেনশনাল মেথড আমি BEd কৰি কেনে ধৰণে চাকৰি এটা ল'ব পাৰো তাৰোপৰি আনকনভেনশনাল ফিল্ডত আপুনি কেৰিয়াৰ গ্ৰোথ কৰিব বিচাৰে যদি আপুনি think out of the box তেনেকৈ ভাবিব খুজে বা আপুনি তাতকে বহু ডাঙৰ কিবা এটা নিজৰ ফালৰ পৰা কৰিব বিচাৰে আপুনি ডিজিটেল এডুকেশ্যনৰ দুনিয়াখনত নামিব পাৰে আজিকালি ডিজিটেল এডুকেশ্যনৰ যিখন দুনিয়া খুব ডাঙৰ হ'বলৈ আৰম্ভ কৰিছে যেতিয়াৰ পৰা ইন্টাৰনেট ভাৰতত ইন্টাৰনেট সহজলভ্য হৈছে এই ডিজিটেল এডুকেশ্যনৰ দুনিয়াখন ডাঙৰ হৈ আহিছে ঠিক আছে তাৰোপৰি আপুনি কাৰিকুলাম ডিজাইনৰ কাৰিকুলাম ডেভেলপ কৰিব পাৰে আপুনি মন কৰিছে অসমত ICSC বোৰ্ডৰ লগতে CBSE বোৰ্ড হওক তাৰোপৰি অনেক স্কুল আছে ডাঙৰ স্কুল যিবোৰ স্কুলে নিজৰ কাৰিকুলাম নিজে ডেভেলপ কৰে আৰু সেই স্কুলসমূহত বা সেই বোৰ্ডসমূহত আপুনি এজ এ কাৰিকুলাম ডেভেলপাৰ আপুনি জয়েন কৰিব পাৰে বা আপোনাৰ সেৱা আগবঢ়াব পাৰে তাৰোপৰি আপুনি মন কৰিছে আজিকালি প্লে স্কুলৰ ক্ষেত্ৰত বহুকেইটা ব্ৰ্যান্ড আহিছে যেনেকৈ আগত কিডজি আছিল ঠিক তেনেকৈ আজিকালি কিডজিৰ উপৰিও অনেক ব্ৰ্যান্ড আছে সেই ব্ৰ্যান্ডসমূহৰো নিজা কাৰিকুলাম আছে তো তেওঁলোকৰ কাৰিকুলাম ডেভেলপমেন্টৰ ক্ষেত্ৰতো আপুনি নিজৰ সেৱা আগবঢ়াব পাৰে BEd কৰি উঠাৰ পিছত তাৰোপৰি আপুনি এন্টাৰপ্ৰেনিউৰ হ'ব পাৰে এন্টাৰপ্ৰেনিউৰ বিভিন্ন ক্ষেত্ৰত হ'ব পাৰে আপুনি স্কুলসমূহত টেকনিক্যাল সাৰ্ভিস দিব পাৰে বা আপুনি যিখিনি ইন্ডিপেন্ডেন্ট টিচাৰ্স আছে ইন্ডিপেন্ডেন্ট টিচাৰ্সখিনিক আপুনি গ্ৰো কৰাত হেল্প কৰিব পাৰে এনেকৈ অনেক ফিল্ড আছে BEd কৰি উঠি এডুকেশ্যনাল ফিল্ডখন খুব ডাঙৰ এজ এ ইন্ডাষ্ট্ৰি যদি আমি চাওঁ সেই তাৰ লগত আপুনি জড়িত হ'ব পাৰে তাৰোপৰি এইখিনি আছিল আপোনাৰ যিখিনি BEd কৰি কেৰিয়াৰ পাৰ্সপেক্টিভৰ বিষয়ে আমি চমুকৈ আলোচনা কৰিছো এতিয়া ইয়াত ইস্যুজ বা ডিসএডভান্টেজেস কি আছে BEd কৰাৰ লগে লগে প্ৰথম কথা ইয়াত ইস্যুজ এটা ক'ব লাগিব যে ফিজ হাই হয় কম্পাৰেটিভলি ফিজ ভালেখিনি যায় যদি আপুনি প্ৰাইভেটত অসমত BEd কৰিব বিচাৰে প্ৰায় 1,20,000 দুবছৰত আপোনাৰ সিমানখিনি ফিজ দিবলগীয়া হয় তাৰোপৰি দুবছৰ সময় এটা দিব লগা হয় টাইম ডিউৰেশ্যনটো বেছি লগতে কিছুমান যিসকলে গ্ৰেজুৱেচন কৰি উঠিছে তেওঁলোকৰ এটা কনফিউজন থাকে যে মাষ্টাৰ্স কৰিব MA বা MSc কৰিব নে BEd কৰিব এনে ধৰণৰ ইস্যুজ BEd ৰ লগত আছে যদি দুইটা একেলগে কৰিব পৰা গ'লহেতেন হয়তো বেছি ভাল হ'লহেতেন লগত BEd ৰ পিছত যদি আকৌ MAd কৰে লাহে লাহে আমাৰ এটা এজ আহি পৰে যে আমাৰ ৰেসপন্সিবিলিটিজ বাঢ়ি আহে আৰ্নিংৰ চিন্তা এটা কৰিব লগা হয় গতিকে BEd কৰি উঠি আকৌ MAdত যদি আপোনাৰ কেৰিয়াৰ গ্ৰোথটো আৰু বেছি বনাব খোজে কলেজৰ লেকচাৰাৰ হ'ব বিচাৰে BEd কৰি উঠি আকৌ MAd কৰাটো কিছু দীঘলীয়া প্ৰসেস হৈ যায় এনে ধৰণৰ কিছু ডিসএডভান্টেজও নথকা নহয় শেষত আমি পুনৰ ডিসকাস কৰিম যে 2024ত BEd কৰাটো লাভজনক হ'ব নে নহ'ব প্ৰথম কথা চাওক সিম্পল কথা এটা যে BEd টো এটা স্কিল বেসড কোৰ্স তাৰ মানে আপোনাক এটা দক্ষতা এটা শিকোৱা হ'ব টিচিংৰ দক্ষতা যেটো আছে হেতু আপোনাক বৃদ্ধি কৰা হ'ব আর BEdত কি থাকে যেতিয়া আপুনি সেকেন্ড ইয়াৰত যাব 4 মাহৰ এটা ইন্টাৰ্নশিপ হ'ব আপুনি প্ৰথম বছৰটো আপোনাৰ 1 মাহৰ এটা ইন্টাৰ্নশিপ হ'ব গতিকে থিওৰিৰ লগত আপুনি প্ৰ্যাকটিক্যাল নলেজ কিনিও কমপ্লিটলি পাব স্কিল আপোনাৰ ইমপ্ৰুভ হ'বই লগতে তাত যিখিনি বস্তু আপুনি পঢ়িব এডুকেশনাল সাইকোলজি হওক বা বিভিন্ন কথা যিখিনি পঢ়িব গুৱাহাটী ইউনিভাৰ্সিটিত BEd কৰিলে নাটক থাকিব সিলেবাছত আৰু অনেক বস্তু থাকিব সেইখিনি আপোনাৰ পাৰ্সনালিটি ডেভেলপমেন্টত ব্যক্তিত্ব বিকাশত যথেষ্ট সহায়ক হ'ব লগতে ট্ৰেইনিংৰ কথা গলো BEd কৰি থাকোতে আপুনি ইন্টাৰ্নশিপৰ এক্সপোজাৰ পাব আৰু আপুনি নিজৰ দক্ষতাসমূহ বৃদ্ধি কৰাত আপোনাৰ সহায়ক হ'ব গতিকে থুলমুলকে মই ক'ব বিচাৰিছো যে BEd কোৰ্সটো যেহেতু এটা স্কিল বেসড কোৰ্স আপোনাৰ এটা দক্ষতা থাকিব আৰু দক্ষতা থকা কোৰ্সটা কেতিয়াও তাৰ ভ্যালু কেতিয়াও নকমে আপুনি সেই দক্ষতাটো লৈ মাৰ্কেটত আপুনি নামিবই পাৰিব নিজৰ সেৱা আগবঢ়াই আপুনি আৰ্নিং কৰিবই পাৰিব ডেফিনেটলি গতিকে BEd 2024ত কৰাটো খুবেই ভ্যালুয়েবল হ'ব কিন্তু তাৰ লগত কিছু পইণ্টস আমি এড কৰিম এনে ধৰণে আপুনি প্ৰো টিপস কিছুমান মই দিব বিচাৰিম অভিজ্ঞতাৰ পৰা এনে ধৰণে যদি আপুনি এখিনি যদি মন কৰে আপোনাৰ ভ্যালু ক্ৰিয়েচনত আৰু বৃদ্ধি হ'ব যেনে ধৰক আপুনি ডিজিটাল স্কিলছ যিখিনি আছে আজিকালি
দেখিবলৈ পাইছে এডুকেশ্যন সম্পূৰ্ণ ডিজিটেলৰ ফালে শিফ্ট হৈ আছে গতিকে বিএডৰ লগত যিখিনি জড়িত ডিজিটেল স্কিলছ আপুনি সেই ডিজিটেল স্কিলছসমূহ শিকি লওক এতিয়া এনেকৈ ভিডিঅ' প্ৰস্তুত কৰা হ'ব পাৰে বা অন্য ধৰণৰ ডিজিটেল স্কিলছ কিছুমান থাকিব সেই যিমান পাৰে এডুকেশ্যন ফিল্ডৰ লগত জড়িত ডিজিটেল স্কিলছসমূহ সেইখিনি আপুনি লাহে লাহে শিকি থাকক তাৰ লগতে আন এটা কথা এড কৰিম যদি আপুনি বিএড পঢ়ি আছে বা পঢ়িবলৈ গৈছে যি সময়ত আপুনি দুবছৰীয়া বিএডটো পঢ়ি থাকে সেই সময়তে আপুনি টেট এক্সাম যিমানটা হয় সি টেট আছে বা বেলেগ টেট থাকিব পাৰে অসম চৰকাৰে যদি অসম টেট পাতে আটাইকেইটা টেট পঢ়ি থকা সময়ছোৱাতে ক্লিয়াৰ কৰি থৈ দিয়ক এইটো নাভাবিব যে বিএডটো পাছ কৰি উঠি টেট ক্লিয়াৰ কৰিম পঢ়ি থাকোঁতে ক্লিয়াৰ কৰি থৈ দিয়ক আপোনাৰ যথেষ্ট বাৰ্ডেন কমি যাব তাৰ লগতে এডুকেশ্যনেল ফিল্ডত যিখিনি ৰিচেণ্ট ট্ৰেণ্ড আহি থাকে যেনে ধৰক নিউ এডুকেশ্যন পলিচি হৈ গ'ল তাৰোপৰি কেতিয়াবা নতুন কিছুমান টিচিং মেথডছ ডেভেলপ হৈ থাকে এই আটাইবোৰৰ ওপৰত আপুনি আপডেটেড হৈ থাকক তাৰ লগে লগে কি হ'ব 2024ত আপুনি বিএড কৰাটো ৱৰ্থ ইট হ'ব আৰু যথেষ্ট ভেলুৱেবল হ'ব নেক্সট এই চেনেলটো আমি এই কাৰণে কিউৰেট কৰিছোঁ যাতে আপোনালোকৰ সেই বিএড জাৰ্নিটো বা ডিএলএড যদি কৰি আছে ডিএলএড জাৰ্নিটোত আমি আপোনালোকৰ লগত থাকিব পাৰোঁ ইনক্লুডিং টেট ক্লিয়াৰ কৰা হওক বা বিভিন্ন ৰিক্ৰুটমেণ্ট এক্সাম যদি আহে বিএডৰ লগত জড়িত সেই আটাইসমূহৰ ওপৰত যাতে আপোনালোকৰ লগত আমি জড়িত হৈ থাকিব পাৰোঁ সেই সময়ছোৱাত বিভিন্ন ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি সেইকাৰণে চেনেলটো বনোৱা হৈছে গতিকে আৰু লগতে যদি আপোনালোকে কেন্দ্ৰীয় বিদ্যালয়ৰ ইণ্টাৰভিউ দিব যায় তাত যদি তাৰ ইণ্টাৰভিউ টিপছ এই আটাইবোৰ থাকিব ইয়াত গতিকে যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত কমেণ্ট ছেকশ্যনত জনাব কেনে পালে আৰু কি বিচাৰে থেংক ইউ ছ' মাছ আজিৰ ভিডিঅ'টো আমি ইয়াতে শেষ কৰিম